Hello everyone. আজি মই আপোনালোকক এটা বহুত ইম্পৰ্টেন্ট টিপছ এটা শিকাম। মই এতিয়া এটা জায়গাটো যাব ওলাইছো। দেৰি হৈ আছে কিন্তু অলপ চুলিখিনি ভাবিছো কাৰ্ল কৰি লওঁ কিন্তু মোৰ কাৰ্লাৰটো একদম বেয়া হৈ আছে। সেই কাৰণে এই পেনটোৱেদি আজি মই চুলিখিনি কাৰ্ল কৰিম আৰু কেনেকৈ কাৰ্ল কৰিম আপোনালোকক দেখাই আছো। পেন্সিল যিকোনো ললেই হ'ল। অলপমান আপোনালোকক দেখাম। এইখিনি অলপমান কৰিছিলোই। মই এতিয়া আপোনালোকক দেখাম কেনেকৈ এটা পেনেদি কিমান ধুনীয়াকৈ চুলিখিনি কাৰ্ল হ'ব চাবচোন। অলপমান চুলি ল'ব লাগিব। অলপমান চুলি এনেকৈ পুৰা ইয়াতে এনেকৈ ল'লেই হ'ল। কিমান দূৰৰ পৰা কাৰ্লটো আপোনালোকক লাগে সেইটো হিচাপত ল'লেই হ'ল। ষ্ট্ৰেটনাৰডাল গৰম কৰি থৈছোঁ। এতিয়া অলপ টাইম গৰমটো ইয়াত হ'ব দিব লাগিব। গৰম হ'ব দিব লাগে। এইবিলাক কৰোঁতে অকণমান টাইম লাগে আৰু কিন্তু একেই আৰু কাৰ্ল কৰোঁতে যিমান সময় লাগে কাৰ্লাৰেদি এনেকেই চাই থাকক কি ধুনীয়া হয় কাৰ্লটো। এতিয়া মই লাহেকৈ এইটো চাওক কিমান ধুনীয়া হৈছে ন। ৱাও, আৰু অলপ নেচাৰেল লাগিবৰ কাৰণে মই খুলি দি আছোঁ। সঁচাকৈ বহুত ধুনীয়া হয়। এইফালে অলপমান কৰি লওঁ আৰু অলপ। ইয়াৰ পিছত অলপমান ছেটিং স্প্ৰে মাৰি দিলেই হ'ল। নহ'লে যাৰ চুলিবিলাক মানে মোৰ নিচিনা অলপ হেৰি থাকে নহয়, পাতলা থাকে, খুলি যায় কাৰ্লটো অলপমান পাছতে। চৰি, এইটো এটা ট্ৰিক। যাৰ কাৰ্লাৰ নাই বঢ়িয়া ট্ৰিক এইটো। কেনেকুৱা ধুনীয়া কাৰ্ল হয় এইটো দি। গোটেই চুলিখিনি মই কাৰ্ল নকৰোঁ আজি। গোটেই চুলিখিনিৰ কাৰণে অকণমান টাইম লৈ পেলাই কৰিব লাগিব। গাইজ এইবিলাক ট্ৰিক ইউজ কৰিলে কাৰ্লাৰত আৰু কিহৰ পইচা ৱেষ্ট কৰিব লাগে, হয়নে নাই? আপোনালোকে বহুতে চাগে জানে ন এই ট্ৰিকটো। কোনে কোনে এনেকৈ কৰে বাৰু মোক কমেণ্ট কৰি এবাৰ জনাবচোন। ইজি মেথড, ইজি হয়। চাব আকৌ পেনটো আপোনালোকে যি টি পেন নল'ব। পেনটো নহ'লে গলি গ'লে আৰু ডাঙৰ কথা হ'ব।
ধুনীয়া হৈছে ঘৰখিনি ছেটিং স্প্ৰে অলপ যদি মাৰি দিওঁ কেনেকুৱা লাগিছে গাইজ আৰু মোৰ ট্ৰিকটো কেনেকুৱা লাগিলে মোক কমেণ্ট কৰি জনাব